এইখন চৰকাৰৰ দিনত সাধাৰণ জনতাৰ জীৱনৰ কোনো মূল্য নাই। মৰি থাক চালা কুকুৰ মেকুৰীৰ দৰে, তহঁতৰ জীৱনৰ একো মূল্যই নাই। এইখন চৰকাৰৰ সময়ত আটাইতকৈ অধিক সাধাৰণ লোকৰ মৃত্যু হৈছে ডাম্পাৰৰ খুন্দাত। তাৰ পিছতো ডাম্পাৰ নিয়ন্ত্ৰণৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। কিয় কৰিব? এই ডাম্পাৰবোৰ ৰজাঘৰীয়াৰ ডাম্পাৰ। এই ডাম্পাৰবোৰ কোনো মন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ লোকৰ ডাম্পাৰ। প্ৰতিদিনেই ডাম্পাৰৰ খুন্দাত মৃত্যু হৈ আছে একাধিক লোকৰ। প্ৰতিদিনেই সংঘটিত হৈ আহিছে দুৰ্ঘটনা। তাৰ পিছতো ডাম্পাৰক লেকাম লগাব নোৱাৰাৰ কাৰণ কি? আজি অতি দুখ লগাকৈ এগৰাকী ছাত্ৰী নলবাৰীত ডাম্পাৰৰ খুন্দাত মৃত্যু হ'ল। সাধাৰণ মানুহৰ জীৱন কেৱল কান্দিছে, একো কৰিব নোৱাৰে, কাৰো বিৰুদ্ধে একোডাল কৰিব নোৱাৰে। কোনো ডাম্পাৰৰ চালকৰ গাৰ নোম এডালো লৰাব নোৱাৰে। মালিকটো বেলেগ কথা, কাৰণ তেওঁলোকে জানে তেওঁলোকৰ বছবোৰ ডাঙৰ মানুহ, তেওঁলোক বছবোৰ মন্ত্ৰীৰ খাচ মানুহ, একোডাল কৰিব নোৱাৰে। আৰু সেই একোডাল কৰিব নোৱাৰা বুলি জানিয়ে ডাম্পাৰৰ ড্ৰাইভাৰৰ অটপালি দিনে দিনে বাঢ়ি গৈছে। আৰু ডাম্পাৰৰ ড্ৰাইভাৰবোৰ তেওঁলোকতো সাধাৰণ পৰিয়ালৰ পৰাই যোৱা, মগজু নানে, মাল নাই, গতিকে ডাম্পাৰখন পায়, গাড়ীখন পায়, কিবা এটা ক্ষমতা পায়, কৈ থাকে মালিকে যা দেখা যাব, আৰামত কৰি থাক, 2 টিপৰ জেগাত 5 টিপ মাৰ, 5 টিপৰ জেগাত 6 টিপ মাৰ, টিপ বঢ়াই থাক, তই বকচিচ পাবি, গতিকে পাহৰি যায়, একো গম নোপোৱা হৈ যায়। মূৰ্খবিলাকৰ ব্ৰেইনত নাহে যে সাধাৰণ মানুহৰ মৃত্যু হ'লে কি দুখ, সেই অনুভৱ তেওঁলোকে কৰিব নোৱাৰে। তেওঁলোকে ভাবে আমাৰ কিবা হ'লেতো বচাবলৈ আছেই। আৰু এই কাৰণে এই ডাম্পাৰৰ ড্ৰাইভাৰসকলে গুৰু গোসাঁই নমনাকৈ এইদৰে ডাম্পাৰ চলাই আহে, কাৰণ প্ৰতিদিনেই ডাম্পাৰৰ খুন্দাত নিৰীহ জনতাৰ মৃত্যু হয়। যেতিয়াই তেতিয়াই দিন দুপৰত, আবেলি, ৰাতি, পুৱা কোনো সময় নাই, ডাম্পাৰ চলিয়ে থাকে। আৰু মন কৰিব, আজিকালি সৰু সৰু ঠিকাদাৰৰ কাম নাই। সৰু সৰু ঠিকাদাৰবিলাকক নোহোৱা কৰি পেলাইছে, পেকেজ কৰিছে, পেকেজ। কেইবাটাও কাম একেলগ কৰি পেকেজ কৰি কোটিটকীয়া কাম পায় এতিয়া ঠিকাদাৰ। আৰু ঠিকাদাৰবোৰ প্ৰত্যক্ষভাৱে মন্ত্ৰীৰ ঘনিষ্ঠ। মন্ত্ৰীৰ লগত কোনো সম্পৰ্ক নাথাকিলে আজিকালি ঠিকা পোৱা সম্ভৱ নহয়। আৰু এই ঠিকাৰ নেপথ্যত কি কমিশ্যনৰ অংক, সেই কথাবোৰতো কৈ লাভেই নাই। কিছুদিন পূৰ্বে এটা বাতৰি প্ৰকাশ হৈছিল, 3 গৰাকী ঠিকাদাৰ, অনিল দাস, অশোক সিংঘি আৰু অনুপম শৰ্মা, এই 3 গৰাকী ঠিকাদাৰে লোক নিৰ্মাণ বিভাগত প্ৰায় 9,000 কোটি টকাৰ ঠিকা কৰিছে। ভাবক, 9,000 কোটি, 3 গৰাকী ঠিকাদাৰ, লোক নিৰ্মাণ বিভাগ, PW ডিপাৰ্টমেণ্ট। গতিকে এই 3 গৰাকী ঠিকাদাৰ কাৰ হৈ কাম কৰে, কেনেকৈ কাম কৰে, বা এই যে যধে মধে য'তে ত'তে চলি থকা এই ডাম্পাৰবোৰ কিমানখন, এই 3 গৰাকী ঠিকাদাৰৰ কোনে নিৰ্ণয় কৰিব, কোনে চিহ্নিত কৰিব? আৰু কিবা কাৰণত যদি এওঁলোকৰ ডাম্পাৰে কাৰোবাক খুন্দিয়ে এওঁলোক ঢুকি পাবনে? কোনোবা আৰক্ষীয়ে এওঁলোকৰ বিৰুদ্ধে তদন্ত কৰাৰ সাহস হ'বনে? গতিকে আমাৰ ডিকে স্পষ্ট কথা, সাধাৰণ ৰাইজ আপোনালোকে সজাগ হওক। যেতিয়াই তেতিয়াই য'তে ত'তে ডাম্পাৰ চলিব নিদিব। আগচি ধৰক, বন্ধ কৰক, প্ৰতিবাদ কৰক, খেদি পঠাওক। ডাম্পাৰ চলাব হয় ব্যস্ততাপূৰ্ণ অঞ্চলত, যেতিয়াই তেতিয়াই, কোনো সময় নাই। কিয় পৰিবহণ বিভাগে ডাম্পাৰক লেকাম লগাব পৰা নাই? কিয় পৰিবহণ বিভাগে ডাম্পাৰৰ ক্ষেত্ৰত সুকীয়া নিয়ম প্ৰযোজ্য কৰিব পৰা নাই? কিয়? এই কিয়ৰ প্ৰশ্নৰ উত্তৰ কোনে দিব? সেয়ে আমি কৈছোঁ, সাধাৰণ জনতা মৰি গ'লেও এই ৰজা গৰিয়াৰ একো নহয়। সাধাৰণ জনতা আপোনাৰ ডাম্পাৰৰ খুন্দাত মৰে, মন্ত্ৰীৰ কনভয়ৰ খুন্দাত মৰে, মৰি থাক না, কি হ'ব কি? কোনে তেওঁলোকক সোধে প্ৰশ্ন? গতিকে তেওঁলোকে এতিয়া গুৰু গোসাঁই নামানি কেৱল শ্ৰেণী বিভাজন, ধৰ্মৰ ৰাজনীতি কৰি লুটি পুতি খাই আছে। সেয়ে বাৰে বাৰে কৈছোঁ, সাধাৰণ জনতা সজাগ হওক, মাৰ বান্ধি থিয় হওক। স্থানীয় দল সংগঠনে ডাম্পাৰৰ পৰা কেইটকামান পোৱাৰ লোভত ডাম্পাৰক অবাধে চলাচল কৰাৰ সুবিধা কৰি নিদিব। আমি এনেকুৱা কেতিয়াবা অভিযোগ পাওঁ যে ডাম্পাৰৰ পৰাও কিছু লোকে চান্দা সংগ্ৰহ কৰে মালিকৰ পৰা, আৰু সেইকাৰণে ডাম্পাৰবোৰ আৰামত যাব দি থাকে। আজি নলবাৰীৰ ঘটনাটোৱে নহয়, এনেকৈ প্ৰতিদিন মৰি আছে সাধাৰণ মানুহ, প্ৰতিদিন বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আছে। তাৰ পিছতো ডাম্পাৰৰ এই দৌৰাত্ম্য চলিয়ে আছে, তেওঁলোকক কোনেও কণ্ট্ৰল কৰিব পৰা নাই। সেয়ে আমি বাৰে বাৰে কৈছোঁ, সাধাৰণ জনতা ওলাই আহক। ধন্যবাদ।